নমস্কাৰ লৈ আহিছো এই মুহূৰ্তৰ অন্যটা ডাঙৰ খবৰ এবাৰ ৰাজ্যৰ লাখ লাখ পৰীক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ বিশেষকৈ মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে এই ভাল খবৰটি কিয়নো এবাৰ প্ৰতিমাহে মেট্ৰিক পৰীক্ষা শেষ নোহোৱা পৰ্যন্ত লাভ কৰিব 300 টকা আৰু ইতিমধ্যে কেবিনেটত অনুমোদন জনোৱা হৈছে এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে ভাল খবৰ জনাইছো এই মুহূৰ্তত খবিশেষ আমি জনাইছো এই মুহূৰ্তৰ অন্যটা ভাল খবৰ এবাৰ ৰাজ্যৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে এটা ডাঙৰ খবৰ এটা ভাল খবৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কিয়নো এবাৰ 1 নৱেম্বৰৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীয়ে পাব 300 টকা তেওঁলোকে 300 টকা লাভ কৰিব প্ৰতিমাহে আৰু পৰীক্ষা শেষ নোহোৱালৈ মেট্ৰিকৰ শিক্ষাৰ্থীসকললৈ প্ৰতিমাহে পাব আৰ্থিক সহায় তেওঁলোকক আৰ্থিক সহায় দিয়া হ'ব চৰকাৰৰ পৰা আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বিশেষ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীয়ে ভাল খবৰ দিছে ইতিমধ্যে সংবাদ মেলযোগে পুষ্টিকৰ খাদ্য কিতাপ আদি ক্ৰয় কৰিব পাৰিব ছাত্ৰ-ছাত্ৰীসকলে আৰু ইয়াৰ লগতে তেওঁলোকে টিউচন ল'ব পাৰিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ডাঙৰ খবৰ আৰু ইতিমধ্যে মেট্ৰিকৰ যেতিয়া ফৰ্ম ফিলআপ হ'ব প্ৰায় অক্টোবৰ মাহতে যেহেতু মেট্ৰিকৰ ফৰ্ম ফিলআপ হ'ব আৰু সেই সময়তে ইতিমধ্যে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ বেংকৰ একাউণ্ট নম্বৰ ফৰ্ম ফিলআপৰ সময়ত দিব লাগিব আৰু সেই বেংকৰ একাউণ্ট নম্বৰতেই চৰকাৰৰ তৰফৰ পৰা পোনপটীয়াকৈ হস্তান্তৰ কৰা হ'ব মাহে 300 টকা ফৰ্ম ফিলআপ হৈ যোৱাৰ পিছৰে পৰা পৰীক্ষা শেষ নোহোৱা পৰ্যন্ত ৰাজ্যৰ লাখ লাখ মেট্ৰিক পৰীক্ষাৰ দিয়া শিক্ষাৰ্থীসকলে ছাত্ৰ-ছাত্ৰীসকলে এই বিশেষ সুবিধা লাভ কৰিব চৰকাৰৰ পৰা আৰু অহা 1 নৱেম্বৰৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীসকলে লাভ কৰিব 300 টকা এটা ডাঙৰ মন্তব্য কিয়নো ইতিমধ্যে ইয়াৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিলে যে বহু সময়ত বিশেষকৈ যিসকল দৰিদ্ৰ ঘৰৰ ল'ৰা ছোৱালী থাকে বা দৰিদ্ৰ ঘৰৰ যিসকল ছাত্ৰ-ছাত্ৰী থাকে তেওঁলোকে বহু সময়ত বিভিন্ন অসুবিধাৰ সন্মুখীন হয় আৰু চৰকাৰৰ তৰফৰ পৰা সেয়ে এটা প্ৰচেষ্টা কৰা হৈছে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিসমূহ তেনেধৰণৰ ছাত্ৰ-ছাত্ৰী আছে বা আন যিসকল ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকে যাতে কিছু নিজৰ খৰচ নিজে তেওঁলোকে উলিয়াই ল'ব পাৰে তেওঁলোকে টিউচনত সহায় হোৱাকৈ পুষ্টিকৰ কোনো এটা খাদ্য যি মন যায় ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়ি থকা অৱস্থাত খাবলৈ সেয়া যাতে তেওঁলোকে কিনিব পাৰে তেওঁলোকৰ যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে বা প্ৰয়োজনীয় যি নোটছ পাতি বা কিতাপ পত্ৰ তেওঁলোকে ল'ব লাগে তাৰ বাবে সুবিধা হোৱাকৈ চৰকাৰৰ তৰফৰ পৰা 300 টকাকৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ৰ প্ৰতিগৰাকী মেট্ৰিক পৰীক্ষা দিব খোজা যিসকল ছাত্ৰ-ছাত্ৰী তেওঁলোকে লাভ কৰিব মাহে 300 টকা আৰু ইয়াৰ জৰিয়তে আৰ্থিক সহায় হ'ব ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা ডাঙৰ খবৰ আৰু চৰকাৰৰ তৰফৰ পৰা এই বিশেষ ঘোষণা কৰা হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ কিছু মন্তব্য আছে এই মুহূৰ্তত সেই মন্তব্য আমি আপোনালোকক শুনাইছো কেবিনেটত আমি ঘোষণা কৰা আৰু এটা আঁচনি আমি অনুমোদন দিওঁ এইবাৰ যিসকল ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকৰ ফৰ্ম ফিলআপ অক্টোবৰ মাহৰ 10 তাৰিখে সামৰণি পৰিব এইবাৰ ফৰ্ম ফিলআপত আমি তেওঁলোকক অনুৰোধ কৰিছো যাতে তেওঁলোকে বেংক একাউণ্ট নম্বৰটো দিয়ে আৰু কেবিনেটে যে অনুমোদন কৰিছে যে 1 নৱেম্বৰৰ পৰা মেট্ৰিক শেষ নোহোৱা পৰ্যন্ত প্ৰত্যেকজন উচ্চতৰ HSLC মেট্ৰিক পৰীক্ষাৰ্থীক আমি প্ৰতি মাহত 300 টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত দিম এই টকাখিনি তেওঁলোকে বুকছ কিনিব পাৰিব নোটবুকছ কিনিব পাৰিব নিউট্ৰিচিয়াছ ফুড ল'ব পাৰিব অৰ্থাৎ 5 লাখ ষ্টুডেণ্টে মাহত 300 টকাকৈ অলমোষ্ট আমি মেট্ৰিক কোন মাহত হয় নাজানো যদি এপ্ৰিলত হয় 6 মাহৰ কাৰণে পাব যদি ফেব্ৰুৱাৰীত হয় 4 মাহৰ কাৰণে হ'ব যদি মাৰ্চত হয় 5 মাহৰ কাৰণে পাব তাৰ মানে কোনো মেট্ৰিক কেণ্ডিডেটে নিউট্ৰিচিয়াছ ফুড বা কিতাপ পত্ৰ কিনাৰ পৰা বঞ্চিত হ'ব নালাগে নিজকে মেট্ৰিকৰ কাৰণে প্ৰিপেয়াৰ কৰাৰ কাৰণে তেওঁলোকে 300 টকা লাভ কৰিব প্ৰত্যেক মাহত আৰু এই আঁচনিটো 1 নৱেম্বৰৰ পৰা কাৰ্যকৰী হ'ব আপোনালোকে হয়তো ভাবিব যে ল'ৰাবিলাকক ফৰ্ম দিব নহয় আমি মেট্ৰিকৰ ফৰ্ম ফিলআপতে তেওঁলোকৰ বেংক একাউণ্ট নম্বৰটো লৈ ল'ম আৰু তেওঁলোকে পুনে পুনে তেওঁলোকক আমি 1 নৱেম্বৰৰ পৰা 300 টকাকৈ দিয়া আমি আৰম্ভ কৰিম